নমস্কাৰ আজি ষষ্ঠ শ্ৰেণীৰ ষষ্ঠ পাঠ লোকমান্য তিলক পাঠটি অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা, লগতে লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। লোকমান্য তিলক লোকমান্য বাল গংগাধৰ তিলক বস্তুতঃ দেশভক্তানাং শিৰোমণিঃ আছিত। লোকমান্য বাল গংগাধৰ তিলক মূলতঃ দেশভক্ত শিৰোমণি আছিল। সহ ভাৰতস্য স্বতন্ত্ৰতা সংগ্ৰামস্য এক সাহসী সেনানী আছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সাহসী সেনা আছিল। সহ অস্মান স্বতন্ত্ৰতায়াঃ পাঠম অপাঠয়ত। তেওঁ আমাক স্বাধীনতাৰ পাঠ পঢ়াইছিল। সহ ৰাষ্ট্ৰস্য অপূৰ্বাঃ সেৱাম অকৰোত। তেওঁ ৰাষ্ট্ৰক অৰ্থাৎ দেশক অপূৰ্ব সেৱা কৰিছিল। স্বৰাজ্যম অস্মাকম জন্মসিদ্ধ অধিকাৰ। স্বৰাজ্য আমাৰ জন্মগত অধিকাৰ, অৰ্থাৎ স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। ইতি মন্ত্ৰস্য উদ্ঘোষক তিলক এব আছিল। এই মন্ত্ৰটোৰ বা এই কথাষাৰিৰ কৈছিল বাল গংগাধৰ তিলকে। ইতি মন্ত্ৰস্য উদ্ঘোষক, এই বাণীটোৰ ঘোষক আছিল বা বক্তা আছিল তিলক এব। তিলকস্য জন্ম মহাৰাষ্ট্ৰ ৰাজ্যে ৰত্নাগিৰি জনপদস্য শিখলি নামকে গ্ৰামে অভৱত। তিলকৰ জন্ম মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰত্নগিৰি জিলাৰ শিখলি নামৰ গাঁৱত হৈছিল। তস্য জনকঃ গংগাধৰঃ কুশলঃ শিক্ষকঃ লেখকঃ চ আছিল। তেওঁৰ পিতৃ গংগাধৰ এজন ভাল শিক্ষক আৰু লেখক আছিল। তস্য জননী পাৰ্বতীবাই পৰম সুশীলা ঈশ্বৰভক্তা চ আছিল। তেওঁৰ মাতৃ পাৰ্বতীবাই এগৰাকী সুন্দৰী আৰু দেশভক্তা আছিল। গংগাধৰঃ পুত্ৰং তিলকং শৈশৱে এব গণিত সংস্কৃত মাৰাঠী ভাষাংশ অপাঠয়ত। গংগাধৰে তেওঁৰ পুত্ৰ তিলকক শিশু অৱস্থাৰ পৰাই গণিত সংস্কৃত মাৰাঠী শিকাইছিল। তিলকঃ গণিতস্য কঠিনতাম অপি প্ৰশ্নানাম মৌখিকম এব উত্তৰম অবদত। তিলকে গণিতৰ অতি কঠিন প্ৰশ্নও মুখতেই উত্তৰ দিব পাৰিছিল। সংস্কৃতে অপি তিলকস্য মহতি অভিৰুচি আছিল। সংস্কৃত ভাষাটো তিলকৰ মহান অভিৰুচি আছিল। তিলকস্য বাল্যকাল সুখেন ন ব্যতীতঃ। তিলকৰ ল'ৰালি কালটো অতি সুখেৰে যোৱা নাছিল। যদা সহ 10 বৰ্ষীয় আছিল তদৈৱ তস্য জননী শৰীৰম অত্যজত। যেতিয়া তেওঁ 10 বছৰ হৈছিল তেতিয়া তেওঁৰ মাতৃয়ে শৰীৰ ত্যাগ কৰিছিল। যদা ষোড়শ বৰ্ষীয় আছিল তদৈৱ তস্য জনকঃ অপি দেৱলোকম গতঃ। আৰু যেতিয়া তেওঁ 16 বছৰ বয়সত ভৰি দিছিলে তেতিয়া তেওঁৰ দেউতাকেও দেহ ত্যাগ কৰি দেৱলোকলৈ গমন কৰিছিল। মাতৃ পিতৃহীন অপি তিলকঃ পৰিশ্ৰমেন অধ্যয়নম অকৰোত। পিতৃ মাতৃহীন তিলকে কঠোৰ পৰিশ্ৰমেৰে অধ্যয়ন কৰিছিল। কালেন সহ স্নাতকস্য উপাধিম অলভত। সময়ৰ লগে লগে তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল। সহ সংস্কৃতস্য গভীৰ অধ্যয়নম অকৰোত। তেওঁ সংস্কৃত বিষয়ত গভীৰভাৱে অধ্যয়ন কৰিছিল। তেন চ শনৈ শনৈ বিখ্যাত অভৱত। আৰু তাৰ জৰিয়তে তেওঁ লাহে লাহে বিখ্যাত হৈ পৰিছিল। অনন্তৰম তিলকঃ ৰাষ্ট্ৰ সেৱাং সংলগ্ন অভৱত। শেষত তিলকে ৰাষ্ট্ৰ সেৱাত সংযোজিত হয় বা নিয়োজিত হয়। ৰাষ্ট্ৰস্য হিতায়স্যঃ অনেক বাৰং কাৰাগাৰম অসেৱত। ৰাষ্ট্ৰৰ হিতৰ কাৰণে তেওঁ বহুবাৰ কাৰাবাস খাটিব লগা হৈছিল। বিবিধানি কষ্টানি চ অসহত, আৰু বিভিন্ন ধৰণৰ কষ্ট সহ্য কৰিছিল। কাৰাগাৰে এব সহ গীতায়াঃ উত্তমং ভাষ্যম অলিখ্যত। কাৰাগাৰতে তেওঁ গীতাৰ
এই ভাষ্য লিখিছিল সহ কেশৰী মাৰাঠা চ দ্বয়ো বাৰ্তালাপয়ো সম্পাদনম অপি অকৰোত তেওঁ কেশৰী আৰু মাৰাঠা এই দুয়োখন বাতৰি কাকতৰ সম্পাদনা কৰিছিল জনজাগৰণায় তিলকঃ গণেশোত্তমস্য শিৱস্তুতমস্য চ প্ৰচাৰম অকৰোত জনজাগৰণায় মানুহক জাগৃত কৰিবৰ কাৰণে তিলকে গণেশস্তুতম শিৱস্তুতম প্ৰচাৰ কৰিছিল সহ অতি লোকপ্ৰিয় আছিল তেওঁ আছিল এজন লোকপ্ৰিয় অতঃ জনহে সহ লোকমান্য ইতি উপাধিনা বিভূষিত সেইকাৰণে তেওঁক মানুহে লোকমান্য উপাধিৰে বিভূষিত কৰিছিল ইতিহাসত এতিয়া প্ৰশ্ন উত্তৰখিনি চোৱা সংস্কৃত উত্তৰত তিলকঃ কেশাং শিৰোমণি আছিল তিলকঃ দেশভক্তানাং শিৰোমণি আছিল তিলকস্য জন্ম কুত্ৰ অভৱত তিলকস্য জন্ম মহাৰাষ্ট্ৰ ৰাজ্যে ৰত্নাগিৰি জনপদস্য শিখলি নামকে গ্ৰামে অভৱত তিলকস্য কহ উদ্ঘোষः আছিল তিলকস্য উদ্ঘোষः আसीत् স্বৰাজ্যম अस्माकं জন্মসিদ্ধः অধিকাৰः তিলকः কস্য পুস্তকস্য ভাষ্যম অলিখত তিলকः গীতায়াः পুস্তকস্য ভাষ্যম অলিখত তৎপশ্চাৎ ৰিক্ত স্থানানি পূৰয়তঃ খালী ঠাই পূৰ কৰিব লাগে গতিকে এইখিনি পাঠৰ মাজতে আছে তোমালোকে চাবা 3 নম্বৰতে কি আছে উদাহৰণম অনুচিত লং লকাৰস্য ক্ৰিয়াপদস্য লট লকাৰে পৰিৱৰ্তনং কুৰুতঃ যথা আছিত অস্তি অপাঠয়ত পাঠয়তি অবদত বদতি অত্যজত ত্যজতি অকৰোত কৰোতি অভৱত ভৱতি অলিখত লিখতি বিপৰীতাৰ্থ কান মেলয়ত শব্দ অস্তি স্বতন্ত্ৰতা পৰন্ততা সাহসী ভীৰুহু উত্তমম অনুত্তমম কুশলঃ অকুশলঃ কঠিনম সৰলম সুখেন দুখেন গতিকে এইখিনি ইয়াৰে প্ৰশ্ন উত্তৰ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা নমো নমঃ